নমস্কাৰ বিভিন্ন বেমাৰ আজাৰৰ বাবে বিভিন্ন দৰৱ আছে নহয় জানো কিন্তু এই দৰৱবোৰে বাৰু আমাক সম্পূৰ্ণকৈ প্ৰটেকশ্যন দিয়ে নে নিশ্চয় নিদিয়ে দৰৱসমূহে মাথো এই সময়তে ঘটি থকা সমস্যাবোৰহে দূৰ কৰে অৰ্থাৎ সিম্পটম বা লক্ষণসমূহ কমাবলৈ সহায় কৰে কিন্তু কোনোপধ্যে এই দৰৱবোৰে আমাক ফিউচাৰত বা ভৱিষ্যতলৈ প্ৰটেকশ্যন দিব নোৱাৰে অৱশ্যে এই দৰৱসমূহক আমি প্ৰটেকশ্যন হিচাপে ব্যৱহাৰ কৰাটো উচিত নহয় কাৰণ এই দৰৱবোৰতে ভৰপূৰ পৰিমাণে সাইড এফেক্টটো থাকে কেতিয়াবা কিছুমান বেমাৰ আজাৰ দৰৱ নহলে নহয় আৰু তাৰ ক্ষেত্ৰত দৰৱ খাবই লাগিব কিন্তু সেই দৰৱৰ ব্যৱহাৰো আমি কমাই দিব পাৰো বা সোনকালে ভাল কৰিব পাৰো যদিহে আমি আমাৰ আশে কাষে থকা দৰৱ ঘৰুৱা দৰৱসমূহৰ বিষয়েও জানিবলৈ সক্ষম হওঁ আটাইতকৈ দৰকাৰী কথা যে বৰ্তমান সময়ত প্ৰত্যেকটো বেমাৰৰ বাবে দৰৱ পোৱা যায় সৰু এটা পেটৰ বিষ মূৰৰ বিষ ট্ৰেভেলিঙৰ বাবে হোৱা বমিৰ পৰা আৰম্ভ কৰি সকলো বেমাৰ আজাৰে দৰৱ আছে আৰু আমি প্ৰায়বোৰ মানুহে এই দৰৱৰ ওপৰতে নিৰ্ভৰশীল হৈ গৈছোঁ সাধাৰণতে পোৱা এই ঘৰুৱা কিছুমান বস্তুৱে আমাক যথেষ্ট পৰিমাণে লক্ষণটোতো কমায় লগতে এই বেমাৰটোৰ পৰা সম্পূৰ্ণকৈ ওলাই আহিব পৰা ক্ষমতাও আমাৰ আশে কাষে থকা কিছুমান খোৱা বস্তুতে পোৱা যায় আগৰ দিনত যদি লক্ষ্য কৰিছিলে সৰু সুৰা বেমাৰৰ ক্ষেত্ৰত আমাক প্ৰায়ে মা দেউতা ককা আইতাহঁতে কৈছিলে এইটো ক্ষেত্ৰত এইটোকে খাচোন এইটো খালে অকমান ভাল পাবি আৰু ঠিক তেনেধৰণে আমি ভালো পাইছিলোঁ আচলতে সেই ঘৰুৱা বস্তুবোৰে যথেষ্ট পৰিমাণে আমাক সহায় কৰিব পাৰে যদিহে আমি আমাক এলাহটো অকমান আঁতৰাই থৈ এইখিনিৰ ওপৰত গুৰুত্ব দিওঁ আৰু আমি আমাৰ এই খাদ্য বস্তুসমূহ যিবোৰে আমাক প্ৰকৃততে শৰীৰটো শুদ্ধ কৰি তুলিব পাৰে সেই বিষয়ে আমি সকলোৱে জ্ঞাত হওঁ আজি আমি কথা পাতিম কিছুমান এনেকুৱা পাতৰ বিষয়ে যিবোৰ পাত প্ৰকৃততে তেনে সহজভাৱে বহু বেমাৰৰ ক্ষেত্ৰত ব্যৱহাৰ হয় সাধাৰণতে ফল মূল বা শাক পাচলিত কিমান ভিটামিন নিউট্ৰিশ্যন থাকে আপোনালোকে জানেই আৰু এইটোও জানে মই আগতেও ভিডিঅ'ত কৈ আহিছোঁ যে ফল মূল বা শাক পাচলিত প্ৰায়ে পাচলিটোতকৈ বেছি বা ফলটোতকৈ বেছি বাকলিৰ অংশত বেছিকৈ ভিটামিন নিউট্ৰিশ্যন পোৱা যায় ঠিক তেনেধৰণে সেই পাতসমূহতো গছৰ পাতসমূহতো ফল বা পাচলিতকৈ বেছিকৈ নিউট্ৰিশ্যন পোৱা যায় আৰু এনেকুৱা কিছুমান কম্পাউণ্ড পোৱা যায় যিবোৰ কম্পাউণ্ডে আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষাও দিয়ে আৰু বচায়ো লৈ আনে আহকচোন আমি এটা এটাকৈ সেই পাতসমূহৰ বিষয়ে কথা পাতোঁ যিবোৰ পাত প্ৰকৃততে আমি পাহৰি পেলাইছোঁ কিন্তু নিশ্চয় মই কৈ গ'লে আপোনালোকৰ মনত পৰিব যে আগৰ দিনত আমাৰ ককাহঁতে বা মা দেউতাহঁতে সৰু থাকোঁতে যিমানেই হওক এইসমূহ আমাক খুৱাইছিল বেমাৰ আজাৰ ঠিক কৰিবলৈ অৱশ্যে আধুনিক যুগত আধুনিক বেমাৰৰ লগত প্ৰায়ে আমি এই টেবলেটসমূহৰ ওপৰতে নিৰ্ভৰশীল হৈ গৈছোঁ যিটো অতিকৈ বেয়া হৈ গৈছে কাৰণ এই টেবলেটসমূহৰ ছাইড এফেক্টছো নিশ্চয় থাকে প্ৰথমবিধ পাত হৈছে আমাৰ মধুৰি গছৰ পাত মধুৰি গছৰ কুঁহপাত যিটো সৰুকৈ ওলাই অকমানিকৈ প্ৰথমতে ওলাই কুঁহপাত বুলি কয় সেই কুঁহপাতটোত যথেষ্ট পৰিমাণে মেডিচিনেল প্ৰপাৰ্টি আছে ইয়াত এণ্টি অক্সিডেণ্টছ আছে ফ্লেভেনইডছ আছে টেনিন নামৰ এটা কম্পাউণ্ড আছে আৰু বেক্টেৰিয়া ইনফেকশ্যন এগেইনষ্টত ফাইট কৰিব পৰা কেপাচিটিও ইয়াৰ আছে আৰু এই মধুৰিৰ কুঁহপাতটো আপোনালোকে অতি সহজভাৱে চাহ বনাই পেলাই খাবলৈ চেষ্টা কৰিব পাৰে যদি চাহ বনাবলৈ দিগদাৰ পায় তেনেহ'লে তেনেই সহজতে অকণমান নিমখ লৈ সেই পাতটো ভালদৰে মোহাৰি ল'ব আৰু তাৰপিছত নিমখৰ সৈতে চুবাই খাই দিলেও যথেষ্ট পৰিমাণে আপোনালোকে লাভ পাব কি ক্ষেত্ৰত লাভ পাব আমাৰ যদি পেটৰ অসুখ হৈ থাকে ডায়েৰিয়া হৈ থাকে পেটৰ ইনফেকশ্যন হৈ থাকে অতি সঘনাই গেছ হৈ থাকে এই সমস্যাবোৰৰ এগেইনষ্টত মধুৰি পাতৰ চাহ আৰু মধুৰি পাত ডাইৰেক্টলি খালেও যথেষ্ট পৰিমাণে লাভ পাব এই চাহবিধ আপোনালোকে ৰেগুলাৰলি একাপকৈ খাবলৈ চেষ্টা কৰিব পাৰে ই এটা হাৰ্বেল টি হয় কোনো ধৰণৰ অপকাৰ নহয় বৰঞ্চ উপকাৰহে আছে আৰু যিসকলৰ অত্যন্ত বেছি পেটৰ সমস্যাই সঘনাই দিগদাৰ দি থাকে তেওঁলোকে ৰেগুলাৰলি যদি খায় লাহে লাহে সেই সমস্যাবোৰ সম্পূৰ্ণকৈ নাইকিয়া হ'ব পৰা ক্ষমতা আছে আমি যদি পেটৰ অসুখত এটা দৰৱ খাওঁ মাথো সেই সময়ত হৈ থকা ডায়েৰিয়াটোহে কণ্ট্ৰল কৰিব পাৰে কিন্তু সেই একে ডায়েৰিয়াটো নহ'বৰ বাবে বা পেটৰ যিটো হেল্থ হয় সেই হেল্থটো ইম্প্ৰুভ কৰিবলৈ বাবে এই মধুৰি কুঁহে নিশ্চয় সহায় কৰে অকল যে পেটৰ ক্ষেত্ৰতে ই সহায় কৰে সেইটো নহয় ছুগাৰৰ ক্ষেত্ৰতো ই সহায় কৰে ছুগাৰ কণ্ট্ৰল কৰিবলৈ এই চাহকাপ খালে আপোনালোকে নিশ্চয় সহজতে কণ্ট্ৰল কৰিবলৈ সহায় হ'ব আৰু তৃতীয়তে আমাৰ মুখ গোন্ধোৱা কিছুমান মানুহৰ দিগদাৰ হয় মুখখন খুব বেছিকৈ গোন্ধায় যাৰ ফলত আমি কথা পাতিবলৈ মানুহৰ আগত আগবাঢ়ি যাবলৈ বহুত দিগদাৰ হয় আৰু এই যিটো মুখ গোন্ধায় এইটো সাধাৰণতে পেটৰ অসুখ থাকিলে বেছিকৈ দেখিবলৈ পোৱা যায় মুখ গোন্ধোৱাৰ সমস্যা থাকিলেও আপোনালোকে মধুৰি কুঁহ যদি চুবাই পেলাই খায় বা সেই চাহকাপ খায়
খায় তেনেহ'লে মুখৰ যি অৰেল ইনফেকশ্যন হয় সেই ইনফেকশ্যনসমূহো আঁতৰাবলৈ সহায় কৰে আৰু লগতে আমাৰ ছালৰ বাবে আৰু ইমিউনিটি ষ্ট্ৰং কৰিবৰ বাবে ছিজন যেতিয়া সলনি হয় ঠাণ্ডাৰ পৰা গৰম গৰমৰ পৰা ঠাণ্ডা তেতিয়া আমাৰ বেমাৰ আজাৰবোৰো খুব বেছিকৈ হয় চৰ্দি জ্বৰ কাহ পানী লগা ইত্যাদিৰ এগেইনষ্টত ফাইট কৰিব পৰা ক্ষমতা ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰিব পৰা ক্ষমতা এই মধুৰি কুঁহতে থাকে কেইটামান মধুৰি কুঁহ লৈ গৰম পানী অলপ ল'ব আৰু তাত ভালদৰে উতলাই লৈ পেলাই সেই কাপ চাহ প্ৰস্তুত কৰি খাব পাৰে তাৰ লগতে আপোনালোকে ইচ্ছা কৰিলে হালধিৰ ৰস অকণমান বা আদা অকণমান পিচি দিলেও তাৰ গুণখিনিও পাবলৈ সক্ষম হ'ব এতিয়া যাওঁ ইয়াৰ পিছৰটো পাতলৈ দ্বিতীয়টো পাত হৈছে আমাৰ অমিতা গছৰ পাতৰ ৰস অমিতা গছৰ পাতৰ ৰসটো কিন্তু সদায় ৰেগুলাৰলি মধুৰি কুঁহ খোৱাৰ দৰে খাব নোৱাৰে ইয়াক মেডিচিনেল প্ৰপাৰ্টি হিচাপেহে ব্যৱহাৰ কৰিব পৰা যায় অৰ্থাৎ যদি ডেংগুৰ বাবে প্লেটলেটছ কাউণ্ট কমি যায় তেনে ক্ষেত্ৰত আপোনালোকে এই অমিতা গছৰ পাতৰ ৰসে বহু ক্ষেত্ৰতে সহায় কৰে ডেংগুৰ যিটো মেডিচিন থাকে সাধাৰণতে ডেংগুৰ বাবে কোনো কিয়ৰ কৰা মেডিচিন নাথাকে কিন্তু প্লেটলেটছটো কণ্ট্ৰল কৰিব পৰাকৈ এটা মেডিচিন দিয়া যায় আৰু সেই মেডিচিনটো অন্য একো নহয় এই অমিতা গছৰ পাতৰ ৰসৰ পৰাই উলিয়াই পেলাই মেডিচিনটো প্ৰস্তুত কৰা যায় তাৰ জেগাত আপোনালোকৰ যদি কেতিয়াবা কাৰোবাৰ পৰিয়ালবৰ্গৰ বা নিজৰ এনে ক্ষেত্ৰত অসুবিধা হয় যে ডেংগুৰ বাবে প্লেটলেটছ কাউণ্ট আগবঢ়া নাই তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় অমিতা গছৰ পাতৰ ৰস খাব পাৰে অৱশ্যে ইয়াক দৰৱ হিচাপেহে ব্যৱহাৰ কৰিব পাৰি ৰেগুলাৰ হিচাপে বা প্ৰটেকশ্যন হিচাপে ইয়াক ব্যৱহাৰ কৰিব নালাগে এতিয়া যাওঁ তাৰ পিছৰটো পাতলৈ 3 নম্বৰ পাতটো হৈছে আমাৰ নৰসিংহৰ পাত নৰসিংহ গছৰ যিটো পাত হয় সেইটো আমি অসমীয়া মানুহে জোল বনায়ো খাওঁ তাৰ লগতে বিভিন্ন দালি ভাজি ইত্যাদিটো ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি চাটনি বনায়ো খাব পাৰোঁ যেনেধৰণে আপোনালোকে খায় এই নৰসিংহৰ পাতে যথেষ্ট পৰিমাণে আইৰণৰ যোগান ধৰিব পাৰে আৰু লগতে লিভাৰ ফাংচনটো ইম্প্ৰুভ কৰিব পাৰে লিভাৰৰ বিভিন্ন সমস্যাৰ এগেইনষ্টত ফাইট কৰিব পৰা ক্ষমতা আছে ইনফ্লামেশ্যনৰ এগেইনষ্টত ফাইট কৰিব পৰা ক্ষমতা আছে সেইবাবে লিভাৰৰ ডিজিজৰ বাবে অতিকৈ উপকাৰী তৃতীয়তে আমাৰ চুলিৰ বাবে বিৰাট উত্তম হয় যিসকল মানুহৰ চুলি বয়সতকৈ আগতেই বহুত বেছিকৈ পকিবলৈ আৰম্ভ কৰে তেওঁলোকে অকণমান নাৰিকল তেল গৰম কৰি তাতে কেইটামান এই নৰসিংহৰ পাত মোহাৰি পেলাই একেলগে বইল কৰি পেলাই যদি সেইখিনি চুলিত সানে তেনেহ'লে যথেষ্ট পৰিমাণে চুলি পকাৰ পৰা বচাবলৈ সহায় কৰে সঘনাই আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ চুলিৰ বাবে যাতে আমাৰ চুলিৰ কোৱালিটি ভাল হয় তাৰোপৰি পেটৰ বাবেও ই যথেষ্ট পৰিমাণে ভাল হয় নৰসিংহৰ পাতৰ জোল সাধাৰণতে ফাইবাৰযুক্ত হয় আৰু সেইবাবে ডায়েবেটিছ ৰোগীৰ বাবে আৰু পাকস্থলীৰ হেল্থৰ বাবেও ই নিশ্চয় ভাল হয় লগতে নৰসিংহৰ পাতৰ জোলে যথেষ্ট পৰিমাণে এনাৰ্জিৰ যোগান ধৰে যিসকল মানুহৰ এনাৰ্জি ক্ৰেছ ডাউন হয় অতি সোনকালে ভাগৰ ভাৱ লাগি থাকে দুৰ্বল ফিল হৈ থাকে তেওঁলোকে মাজে সময়ে নৰসিংহৰ জোল নিশ্চয় খাব লাগে যথেষ্ট পৰিমাণে আইৰণ পাব আৰু আপোনালোকৰ এনাৰ্জিখিনি ঘূৰাই দিবলৈ সহায় কৰিব ধনিয়াৰ পাত সাধাৰণতে আমি গোন্ধৰ বাবে বা সোৱাদৰ বাবে খাওঁ কিন্তু প্ৰকৃততে ধনিয়াই আমাৰ ডিটক্সিফিকেশ্যন হিচাপে সহায় কৰে ডিটক্সিফিকেশ্যন মানে কি বিভিন্ন ক্ষেত্ৰত আমাৰ শৰীৰত টক্সিনসমূহ গোট খাই গৈ থাকে বিভিন্ন অৰ্গেনছসমূহত গৈ পেলাই জমা হ'বলৈ আৰম্ভ কৰে আৰু ই আমাৰ ফাংচনসমূহত অপকাৰ কৰে আৰু এনেধৰণে বিভিন্ন খাদ্য বস্তুৰ জৰিয়তেও আমি বিভিন্ন অদৰকাৰী কিছুমান বস্তু আমাৰ শৰীৰত সোমাবলৈ সক্ষম হয় এই যি অদৰকাৰী বস্তুবোৰ সেইসমূহ শৰীৰে যেতিয়া জমা কৰিবলৈ আৰম্ভ কৰে আমাৰ বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি হয় সেই যিখিনি জমা কৰা লেতেৰা আৱৰ্জনাবোৰ বাহিৰ কৰিবলৈ ডিটক্সিফিকেশ্যন বুলি কোৱা যায় সেই প্ৰচেছটোত সহায় কৰে আমাৰ ধনিয়াৰ পাতে ধনিয়াৰ পাত অকল দালিত বা ভাজিত ব্যৱহাৰ কৰাৰ জেগাত তাক যদি কেঁচাকৈ চাটনি বনায়ো খাবলৈ চেষ্টা কৰে তেনে ক্ষেত্ৰত যথেষ্ট পৰিমাণে আপোনালোকৰ ডিটক্সিফিকেশ্যনত লিভাৰ চাফা কৰাৰ ক্ষেত্ৰত শৰীৰ চাফা কৰাৰ ক্ষেত্ৰত পেচাব চাফা কৰাৰ ক্ষেত্ৰতো সহায় কৰা দেখিবলৈ পোৱা যায় আন এবিধ পাত হৈছে বিৰাট বেছি ভাল সাউথ ইণ্ডিয়াৰ ফালে অত্যন্তভাৱে আমি বজাৰত দেখিবলৈ পাওঁ আমাৰ অসমতো সেইবিধ পাত খুব বেছিকৈ ওলায় কিন্তু খাওঁতা খুব কম হয় সেইটো হৈছে সজিনা গছৰ পাত অৱশ্যে বৰ্তমান এডভাৰটাইজমেণ্টবোৰত যথেষ্ট পৰিমাণে দেখুওৱা হৈছে যে মৰিংগা লিফ বুলি প্ৰকৃততে মৰিংগা লিভছ অন্য একো নহয় আমাৰ সজিনা গছৰ পাতৰ পৰা বনোৱা গুড়ি হয় সজিনা গছৰ পাতৰ পৰা বনোৱা এই গুড়িবিধ আমাৰ বিভিন্ন ক্ষেত্ৰতে সহায় কৰিব পাৰে ই আমাক এনাৰ্জি দিয়ে কেলছিয়াম যোগান ধৰে
আইৰণৰ যোগান ধৰে আৰু লগতে শৰীৰটো বিভিন্ন বেমাৰ আজাৰৰ এগেইনষ্টত ফাইট কৰে চুলিৰ বাবেও ই বহুত বেছি ভাল হয় ছালৰ বাবেও ভাল হয় আৰু শৰীৰৰ ফাংচনছসমূহ ইম্প্ৰুভ কৰিবলৈ ই সহায় কৰে আইৰণৰ যোগান ধৰাৰ বাবে ই যথেষ্ট পৰিমাণে আপোনালোকক এনাৰ্জি যোগান ধৰিবলৈও সহায় কৰে এই ড্ৰামষ্টিক লিভ অৰ্থাৎ ছজিনা গছৰ পাত অতি সহজতে দাইলত দি বা ভাজি বনাই পেলাই খাব পাৰি আপোনালোকে কিমানে বাৰু ছজিনা গছৰ পাত খাই পাইছে কমেণ্ট ছেকশ্যনত জনাব এই ছজিনা গছৰ পাত সাধাৰণতে শাক হিচাপে সাউথ ইণ্ডিয়াৰ ফালে প্ৰায়ে বিক্ৰী হয় আমাৰ অসমতো বহু লোকে খায় কিন্তু যিসকলে নাখায় তেওঁলোকক জনাই থলোঁ যে ছজিনা গছৰ পাতত ভৰপূৰ পৰিমাণে কেলছিয়ামো পোৱা যায় সাধাৰণতে আমি কেলছিয়াম বুলি ক'লে গাখীৰ বুলিয়ে মনলৈ আহে কিন্তু গাখীৰৰ উপৰিও এই ছজিনা গছৰ পাতৰ পৰাও যথেষ্ট পৰিমাণে আমি কেলছিয়াম আমাৰ শৰীৰত দিবলৈ সক্ষম হওঁ যাৰ ফলত আমাৰ বোনছসমূহ ষ্ট্ৰং হ'বলৈ বিষসমূহ নাইকিয়া হ'বলৈ সহায় কৰে মৰিংগা লিভ পাউডাৰ যিটো আমাৰ বজাৰত অতি সহজতে বিক্ৰী হয় তাক আমি অতি সহজভাৱে আমি শুকুৱাই পেলাই পাতখিনি গুড়ি খুন্দি নিজেও ব্যৱহাৰ কৰিব পাৰোঁ আৰু সেই মৰিংগা লিভছৰ পাউডাৰ ৰেগুলাৰলি আপোনালোকে দালিত ভাজিত ইত্যাদিত দি পেলাই খাবলৈ চেষ্টা কৰিব পাৰে আৰু শেষত আটাইতকৈ ডাঙৰ বেনিফিট থকা মহা ঔষধ বুলি ক'ব পাৰি সেইটো হৈছে আমাৰ নিম গছৰ পাত নিম গছ থাকিলেই আমাৰ কিমান ভাল স্বাস্থ্যৰ বাবে আপোনালোকেতো জানেই ঘৰত নিম গছ এজোপা থাকিলে আমাৰ সকলো পৰিয়ালৰ বাবে ভাল হয় তেনেহ'লে সেই পাত যদি আমি খাওঁ তেনেহ'লে কিমানখিনি বেনিফিটছ আমি পাব পাৰোঁ বাৰু সময়ত এই নিম গছৰ পাত ব্যৱহাৰ কৰিলে বিভিন্ন বেক্টেৰিয়া ভাইৰেল ইনফেকশ্যনৰ এগেইনষ্টত ফাইট কৰিবলৈ সহায় কৰে আপোনালোকে জানে যে আই ওলোৱাৰ ক্ষেত্ৰতো চিকেন পক্স বা মিজলছৰ ক্ষেত্ৰতো প্ৰটেকশ্যন হিচাপে ই আমাক সহায় কৰে তাৰোপৰি নিম পাত ডায়েবেটিছৰ বাবেও বহুত ভাল হয় আমাৰ তেজৰ বাবেও বহুত বেছি ভাল হয় আৰু নিম পাতৰ প্ৰকৃততে বেনিফিটছ বুলি ক'লে সম্পূৰ্ণকৈ এটা ভিডিঅ'ই বনি যায় বিভিন্ন ছালৰ সমস্যাৰ বাবেও এই নিম পাত বহুত বেছি ভাল হয় নিম পাত সিজাই পেলাই তাৰ পানীৰে গা ধুলে আমাৰ খৰখজতিও নাইকিয়া হয় ঘামচিও নাইকিয়া হয় আৰু লগতে বিভিন্ন ছালৰ ইনফেকশ্যনছো ক্লিয়াৰ হ'বলৈ সহায় কৰে নিম পাতৰ বিষয়ে যদি ক'বলৈ ওলাওঁ ই দীঘলীয়া হৈ গৈ থাকিব সেইবাবে চমুকৈ নিম পাতৰ বেনিফিটছৰ বিষয়ে মাথো সোঁৱৰাইহে দিলোঁ আন এটা ভিডিঅ'ৰ যোগেৰে নিম পাত প্ৰকৃততে কি ক্ষেত্ৰত কেনেধৰণে ব্যৱহাৰ কৰিব পাৰি আৰু তাক মেডিচিনছ হিচাপে কেনেধৰণে আমাৰ শৰীৰত ব্যৱহাৰ কৰিব পাৰি সেই সকলোখিনি বেলেগ এটা ভিডিঅ'ৰ যোগেৰে ক'বলৈ চেষ্টা কৰিম আজি মাথো যিহেতু বিভিন্ন পাতৰ বিষয়ে কৈছিলোঁ নিম পাতৰ বিষয়ে নক'লে নহ'ব বুলি শেষত ক'বলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে বিভিন্ন পুৰণা খাদ্য কিছুমানৰ বিষয়ে আপোনালোকক মনত পেলাবলৈ চেষ্টা কৰিলোঁ আপোনালোকেও যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে যাতে সকলোৱে এই বেনিফিটখিনি পাবলৈ সক্ষম হয় নতুন এটা ভিডিঅ'ৰ যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ